নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি ভিডিঅ' লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুপ্ত সাম্ৰাজ্যৰ এটা ইম্পৰ্টেণ্ট পইণ্টৰ বিষয়ে। গুপ্ত সাম্ৰাজ্যৰ সম্ৰাটসকলে এনে কি কাম কৰিছিল যি কামৰ বাবে গুপ্ত যুগটোক সোণালী যুগ বুলি কোৱা হয়, সেই পইণ্টটোকে আমি আজি জানো। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সোণালী যুগ। গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়। দেশত শান্তি স্থাপন কৰি দেশৰ নাগৰিকক বিদেশী আক্ৰমণৰ পৰা ৰক্ষা কৰি শিল্প, সাহিত্য, দৰ্শন, বিজ্ঞান, চিত্ৰকলা, স্থাপত্য ইত্যাদি সকলো দিশতে উন্নতি কৰাত গুপ্ত সম্ৰাটসকলে উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। ভাৰতীয় সভ্যতা সংস্কৃতিয়ে এই সময়তে উন্নতিৰ চৰম শিখৰত আৰোহণ কৰিছিল। সমাজৰ সকলো দিশতে উন্নতি পৰিলক্ষিত হৈছিল। এই যুগতে ভাৰতীয় সভ্যতা সংস্কৃতি সকলো ফালে প্ৰসাৰিত হৈছিল। ভাৰতীয় সভ্যতা সংস্কৃতি গুপ্ত যুগত সৰ্পমস্তকমণিৰ দৰে জিলিকি আছিল। পেৰিক্লিছৰ দিনত যেনেকৈ এথেন্সৰ সকলোফালে জয় জয় ময় হৈছিল, গুপ্ত যুগতো ভাৰতে তেনে খ্যাতি লাভ কৰিছিল। গুপ্ত সম্ৰাটসকল প্ৰজাহিতৈষী আছিল। তেওঁলোকৰ দিনত ভাৰতীয় সমাজৰ যি সৰ্বাংগীন আৰু সামগ্ৰিক উন্নতি হৈছিল, সেইখিনিৰ কাৰণে গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়। গুপ্ত শাসনকালছোৱা ভাৰতৰ এক গৌৰৱময় অধ্যায়। এয়া আপোনালোকে দেখিলে নহয়, গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হয়। এতিয়া আমি জানো আহক গুপ্ত যুগৰ প্ৰথম সম্ৰাট কোন আছিল। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শ্ৰীগুপ্ত। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰিছিল বাবে বংশটোৰ নাম হৈছিল গুপ্ত বংশ। শ্ৰীগুপ্তই মহাৰাজ উপাধি গ্ৰহণ কৰিছিল। শ্ৰীগুপ্ত আছিল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আৰু শ্ৰীগুপ্তই মহাৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু মগধত বংশ প্ৰতিষ্ঠা কৰিছিল ৪ৰ্থ শতিকাত। ৩২০ খ্ৰীষ্টাব্দত প্ৰথম চন্দ্ৰগুপ্ত গুপ্ত বংশৰ ৰজা হৈছিল। প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি লৈছিল। প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি লৈছিল। প্ৰথম চন্দ্ৰগুপ্তই কি উপাধি লৈছিল? মহাৰাজাধিৰাজ উপাধি লৈছিল। প্ৰথম চন্দ্ৰগুপ্ত সিংহাসনত বহাৰে পৰা গুপ্তাব্দ নামে এটা নতুন বছৰ গণনা কৰা হৈছিল। প্ৰথম চন্দ্ৰগুপ্তই লিচ্ছবি ৰাজকুমাৰী কুমাৰদেৱীক বিয়া কৰাইছিল। যৌতুক ৰূপে প্ৰথম চন্দ্ৰগুপ্তই বৈশালী আৰু পাটলিপুত্ৰ ঠাই দুখন লাভ কৰিছিল। চন্দ্ৰগুপ্ত সিংহাসনত বহাৰ পৰা কি নতুন বছৰ এটাৰ গণনা হৈছিল, বছৰটোৰ নাম কি? গুপ্তাব্দ নামে। আৰু চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি লৈছিল। এইটো বহুত ইম্পৰ্টেণ্ট। দক্ষিণ ভাৰতৰ কিছুমান ৰাজ্যই সমুদ্ৰগুপ্তৰ বশ্যতা স্বীকাৰ কৰি কৰ কাটল দি থাকিব লাগিছিল। সমুদ্ৰগুপ্তই গ্ৰহণ কৰা এই নীতিক গ্ৰহণ পৰিমুখ্য নীতি বোলা হৈছিল। সমুদ্ৰগুপ্তৰ সাম্ৰাজ্যৰ চাৰিসীমা উত্তৰে হিমালয়, পূবে বংগদেশ, দক্ষিণে বিন্ধ্য পৰ্বত আৰু পশ্চিমে আৰৱ সাগৰলৈ বিয়পি আছিল। সমুদ্ৰগুপ্তৰ চাৰিসীমাৰ কথা ইয়াত কোৱা হৈছে। উত্তৰ হিমালয়, পূবে বংগদেশ, দক্ষিণে বিন্ধ্য পৰ্বত আৰু পশ্চিমে আৰৱ সাগৰ বিয়পি আছিল। সমুদ্ৰগুপ্ত গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। বহুত ইম্পৰ্টেণ্ট হয়। গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দ্বিতীয় চন্দ্ৰগুপ্ত ৩৮০ খ্ৰীষ্টাব্দত ৰজা হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি লৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল? বিক্ৰমাদিত্য। দ্বিতীয় চন্দ্ৰগুপ্তই নাগ বংশৰ কুবেৰ নাগ নামৰ ৰাজকন্যাগৰাকীক বিয়া কৰাইছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়ৰী
প্ৰভাৱতীক দাক্ষিণাত্যৰ বাকাতক ৰজা দ্বিতীয় ৰুদ্ৰসেনলৈ বিয়া দিছিল। হকসকলক পৰাজিত কৰি দ্বিতীয় চন্দ্ৰগুপ্তই হকাৰী উপাধি লৈছিল। হকসকলক পৰাজিত কৰি দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল? হকাৰী উপাধি। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীনৰ পৰ্যটক ফাহিয়ান ভাৰতলৈ আহিছিল। চীনৰ পৰ্যটক ফাহিয়ান ভাৰতলৈ কাৰ ৰাজত্বকালত আহিছিল? দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীনৰ পৰ্যটক ফাহিয়ান ভাৰতলৈ আহিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত থকা নৱৰত্নসকল হ'ল কালিদাস, বৰাহমিহিৰ, অমৰসিংহ, শংকু, বৰৰুচি, বেতালভট্ট, ক্ষপনক, ঘটকপূৰ্ব আৰু ধন্বন্তৰী। চন্দ্ৰগুপ্তৰ ৰাজসভাত থকা নৱৰত্নসকল হ'ল এয়া আমি পাই আহিছোঁ ইতিমধ্যে। নৱৰত্ন বুলি ক'লে কাক কাক কোৱা হয়? কালিদাস, বৰাহমিহিৰ, অমৰসিংহ, শংকু, বৰৰুচি, বেতালভট্ট, ক্ষপনক, ঘটকপূৰ্ব আৰু ধন্বন্তৰী। কাৰ নৱৰত্ন আছিল? চন্দ্ৰগুপ্তৰ ৰাজসভাৰ। 414 খ্ৰীষ্টাব্দত দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্যু হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্যু কেতিয়া হৈছিল? 414 খ্ৰীষ্টাব্দত। গুপ্ত শাসন ব্যৱস্থা ৰাজতান্ত্ৰিক আছিল। শাসন ব্যৱস্থা দুভাগত বিভক্ত আছিল: কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসন। কেন্দ্ৰীয় শাসন ব্যৱস্থাত ৰজাই সৰ্বেসৰ্বা আছিল। ৰজাক সহায় কৰাৰ বাবে মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলক অমাত্য বোলা হৈছিল। ৰজাক সহায় কৰা মন্ত্ৰী পৰিষদক কি বোলা হৈছিল? অমাত্য বোলা হৈছিল। গুপ্ত প্ৰশাসনৰ আটাইতকৈ ক্ষুদ্ৰ গোটটো আছিল গাঁও। গ্ৰামিক বা গাঁওবুঢ়াই গাঁৱৰ প্ৰশাসন চলাইছিল। প্ৰদেশৰ সৰ্বোচ্চ শাসনকৰ্তাজনক মহামাত্ৰ বোলা হৈছিল। প্ৰদেশৰ সৰ্বোচ্চ শাসনকৰ্তাজনক কি বোলা হৈছিল? মহামাত্ৰ বোলা হৈছিল। গুপ্ত যুগত ফৌজদাৰী আৰু দেৱালী আইন অনুসৰি বিচাৰ কৰা হৈছিল। সম্ৰাট ন্যায় ব্যৱস্থাৰ মুৰব্বী আছিল। ন্যায় ব্যৱস্থাৰ মুৰব্বী কোন আছিল? সম্ৰাট। গুপ্ত যুগত ফৌজদাৰী আৰু দেৱালী আইন অনুসৰি বিচাৰ কৰা হৈছিল। গুপ্ত যুগত দৰমহাৰ সলনি মাটি-বাৰী দিয়াৰ ফলত সামন্ত প্ৰথাৰ প্ৰসাৰ হৈছিল। দৰমহা সলনি মাটি-বাৰী দিয়াৰ ফলত সামন্ত প্ৰথাৰ প্ৰসাৰ। গুপ্ত ৰজাসকল ব্ৰাহ্মণ্য ধৰ্মৰ পৃষ্ঠপোষক আছিল বাবে হিন্দু বৈদিক ধৰ্মই গুপ্ত যুগত শক্তিশালী হৈ পৰিছিল। গুপ্ত ৰজাসকল ব্ৰাহ্মণ্য ধৰ্মৰ পৃষ্ঠপোষক আছিল বাবে হিন্দু বৈদিক ধৰ্মই গুপ্ত যুগত শক্তিশালী হৈ পৰিছিল। অজন্তা আৰু ইলোৰাৰ গুহা চিত্ৰসমূহ গুপ্ত যুগৰ উন্নত শিল্পকলাৰ নিদৰ্শন। অজন্তা আৰু ইলোৰাৰ গুহাসমূহ। এয়া হৈছে অজন্তাৰ গুহাৰ মুখ গহ্বৰ। এয়া হৈছে অজন্তা গুহাৰ চিত্ৰিত আটাল। দিল্লীৰ মেহৰৌলিত থকা লৌহ স্তম্ভটো গুপ্ত যুগৰ উন্নত ভাস্কৰ্যৰ উৎকৃষ্ট উদাহৰণ। গুপ্ত যুগৰ কিছুমান ভাস্কৰ্যৰ কথা যদি ক'বলৈ আহে, দিল্লীৰ মেহৰৌলিত থকা লৌহ স্তম্ভটো এয়া আমি চাওঁ আহক। এয়া হৈছে মেহৰৌলিত থকা লৌহ স্তম্ভটো, গুপ্ত যুগৰ ভাস্কৰ্য। কালিদাসৰ অনুপম সৃষ্টি ৰঘুবংশ, মালবিকা অগ্নিমিত্ৰম, অভিজ্ঞান শাকুন্তলম, কুমাৰসম্ভৱ, মেঘদূত, ঋতুসংহাৰ আদি। কালিদাসৰ অনুপম সৃষ্টিসমূহ হৈছে এয়া: ৰঘুবংশ, মালবিকা অগ্নিমিত্ৰম, অভিজ্ঞান শাকুন্তলম, কুমাৰসম্ভৱ, মেঘদূত, ঋতুসংহাৰ। শূদ্ৰকৰ দ্বাৰা ৰচিত বিখ্যাত নাটক হৈছে মৃচ্ছকটিকম। মুদ্ৰা ৰচক হ'ল বিশ্বাস দত্ত। মুদ্ৰা ৰাক্ষসৰ ৰচক হ'ল বিশ্বাস দত্ত। কোনখন কাৰ ৰচনা? এয়া আমি জানি থোৱাটো বহুত ইম্পৰ্টেণ্ট। গুপ্ত যুগত ৰচিত হিন্দু ধৰ্মৰ পুৰাণসমূহ হ'ল ভাগৱত, স্কন্ধ, শিৱ, বায়ু, মৎস্য আদি। সংস্কৃত ভাষাৰ প্ৰথম অভিধান অমৰকোষ অমৰসিংহৰ দ্বাৰা ৰচিত। সংস্কৃত ভাষাৰ প্ৰথম অভিধানখনৰ নাম কি? অমৰকোষ। আৰু তাৰ ৰচক কোন? অমৰসিংহ।
গুপ্ত যুগত ভাৰতীয় শিক্ষা জগতক বিশেষ প্ৰভাৱিত কৰা বিশ্ববিদ্যালয় কেইখন হ'ল নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ, বিক্ৰমশিলা। আমি এই বিশ্ববিদ্যালয়খিনিৰ নাম শুনিছোঁ, কিন্তু এইখিনি কোন যুগৰ হয়? গুপ্ত যুগৰ। ভাৰতীয় শিক্ষা জগতৰ বিশেষ প্ৰভাৱিত কৰা বিশ্ববিদ্যালয়কেইখন। গুপ্ত যুগত সাহিত্য সৃষ্টিৰ ভাষা আছিল সংস্কৃত আৰু সাধাৰণ মানুহৰ ভাষা আছিল প্ৰাকৃত। এইটো বহুত ইম্পৰ্টেণ্ট। গুপ্ত যুগত সাহিত্য সৃষ্টিৰ ভাষা কি আছিল? সংস্কৃত আৰু সাধাৰণ মানুহৰ ভাষা আছিল প্ৰাকৃত। বহুত ইম্পৰ্টেণ্ট। বিখ্যাত জ্যোতিষী বৰাহমিহিৰে ৰচনা কৰা জ্যোতিষশাস্ত্ৰখনৰ নাম পঞ্চসিদ্ধান্ত। তেওঁৰ দ্বাৰা ৰচিত আন এখন পুথি হ'ল বৃহৎ সংহিতা। গুপ্ত যুগৰ শ্ৰেষ্ঠ গণিতজ্ঞ আৰ্যভট্টক ভাৰতৰ নিউটন বুলি জনা যায়। তেওঁৰ দ্বাৰা ৰচিত গণিত বিষয়ক পুথিখন হ'ল আৰ্যভট্টীয়। গুপ্ত যুগৰ শ্ৰেষ্ঠ গণিতজ্ঞ কোন? আৰ্যভট্ট। আৰু আৰ্যভট্টক ভাৰতৰ কি বুলি জনা যায়? নিউটন, বা ভাৰতৰ নিউটন বুলি কাক জনা যায়? আৰ্যভট্টক। আৰু তেওঁৰ দ্বাৰা ৰচিত গণিত বিষয়ক পুথিখনৰ নাম কি? আৰ্যভট্টীয়। গুপ্ত যুগতে ভাৰতত গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ, স্থানীয় মানৰ ব্যৱহাৰৰ ধাৰণাৰ উদ্ভৱ হৈছিল। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, আপোনালোকে মন কৰিব এই পইণ্টকেইটা। গুপ্তসকলৰ দিনত পূৰ্ব ভাৰতৰ প্ৰধান বন্দৰটো আছিল তাম্ৰলিপ্তি। গুপ্তৰ দিনত পূৰ্ব ভাৰতৰ প্ৰধান বন্দৰটো কি আছিল? তাম্ৰলিপ্তি। এইটো ইম্পৰ্টেণ্ট হয়। গুপ্তসকলৰ দিনত দক্ষিণ ভাৰতৰ আটাইতকৈ ব্যস্ত বন্দৰটো আছিল কালিকট। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা, আপোনালোকে মন কৰিব। সমুদ্ৰগুপ্তৰ কামৰূপ অভিযানৰ সময়ত কামৰূপৰ ৰজা আছিল বৰ্মন বংশৰ পুষ্যবৰ্মন। সমুদ্ৰগুপ্ত কামৰূপ অভিযানৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? বৰ্মন বংশৰ পুষ্যবৰ্মন আছিল। তেজপুৰত থকা দ পৰ্বতীয়াৰ শিলৰ তোৰণখন গুপ্ত শিল্পীৰীতিৰ উৎকৃষ্ট উদাহৰণ। গুপ্ত শিল্পীৰীতিৰ উৎকৃষ্ট উদাহৰণ অসমৰ কোন ঠাইত আছে? তেজপুৰত দ পৰ্বতীয়া শিলৰ তোৰণখন। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। গুপ্তসকলৰ দিনত ভাৰতীয় সমাজৰ সকলো দিশতে সৰ্বাংগীন আৰু সামগ্ৰিক উন্নতি সাধন হৈছিল বাবে গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বোলা হয়। এয়া দেখিলে আপোনালোকে গুপ্ত যুগৰ যথেষ্ট কেইটা ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া গুপ্ত যুগৰ বিশ্ববিদ্যালয়সমূহৰ বিষয়ে, তাৰ কবিসকলৰ বিষয়ে আৰু তেওঁলোকৰ ৰচনাসমূহৰ বিষয়ে, গুপ্ত যুগৰ চিত্ৰ ভাস্কৰ্যসমূহৰ বিষয়ে এয়া আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব এই ভিডিঅ'টো চাই। যিহেতু সমাজ অধ্যয়নৰ গুপ্ত সাম্ৰাজ্য হৈছে এটা অন্যতম অধ্যায়, যিটো আমি আওকাণ কৰিব নোৱাৰোঁ। ইতিহাসৰ এটা অধ্যায় যিটোক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ। আজিলৈ তেনেহ'লে আহিছোঁ। আপোনালোকে কেনে পালে এই ভিডিঅ'টো চাই জনাব কমেণ্ট সহকাৰে। সমাজ অধ্যয়নৰ এই নোটসমূহ যথেষ্ট ইম্পৰ্টেণ্ট হয়। আজিলৈ আহিছোঁ তেনেহ'লে। ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈ গৈছে। ধন্যবাদ। জয় আই অসম।